নমস্কাৰ। সকলোলৈকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ পৰা ১০ম শ্ৰেণীৰ মেথমেটিক্স বা গণিত পাঠ্যপুথিৰ আমি যিখিনি লেচন আছে সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিম। আৰু তোমালোকেও মন দি চাবা। যদি ক্লাছকেইটা ভাল পোৱা কমেণ্ট কৰিবা। যদি কিবা নুবুজা আছে তোমালোকে কমেণ্ট কৰি মোক সুধিবা। আৰু যদি ভাল পোৱা লাইক আৰু শ্বেয়াৰ কৰি দিবা। আৰু এনেকৈ আমি প্ৰত্যেকটো চেপ্টাৰ বিস্তৃতভাৱে আমি কৰি যাবলৈ যত্ন কৰিম। তোমালোকে খালি মন দি চাবা আৰু চালেই নহ'ব, কেৱল এই অংকখিনি তোমালোকে প্ৰেক্টিচ কৰি গৈ থাকিব লাগিব। তেতিয়াহে তোমালোকে পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰিব পাৰিবা। এতিয়া আমি পুনৰালোচনাৰ প্ৰথম খণ্ডটো কি আছে চাওঁচোন। প্ৰথম খণ্ডত আছে সমানুপাত বা প্ৰপ'ৰ্চন। প্ৰপ'ৰ্চন মানে কি? দুটা অনুপাত। এতিয়া অনুপাত মানেনো কি? অনুপাত মানে হৈছে ধৰি ল'লো আমি পকা ঘৰটো পকা ঘৰ বনাওঁতে চাবচোন মিস্ত্ৰীয়ে এইখিনি বালি আৰু এইখিনি চিমেণ্ট এটা অনুপাতত মিলাই লয়। হ'ল, যদি বালি 4 চামুচ দিয়ে তেতিয়া তেওঁলোকে চিমেণ্ট কিমান দিব? 1 চামুচ দিব। যদি বালি 4 টিং দিয়ে চিমেণ্ট দিব 1 টিং। সেইটো হৈছে 4:1 অনুপাত। হ'ল, এতিয়া অনুপাতৰ পিছত আমি জানিম সমানুপাত কি। প্ৰথম অনুপাত চাই লওঁ। তোমালোকে চোৱা, আমি যেতিয়া পকা ঘৰবোৰ বনাই RCC তেতিয়া কি হয়, পানী বালি চিমেণ্ট দি এটা কংক্ৰিট তৈয়াৰ কৰে। তাত শিলো দিয়ে হা। এতিয়া প্ৰত্যেকৰে এটা এটা অনুপাতত দিব লাগিব। প্ৰত্যেকৰে এটা অনুপাত আছে। চিমেণ্ট বেছি হ'লেও নহ'ব, বালি বেছি হ'লেও নহ'ব, পানী বেছি হ'লেও নহ'ব। এটা লিমিটত বা এটা অনুপাতত দিয়া হয়। সেইটোৱে হৈছে অনুপাত। তাৰপিছত আহিব সমানুপাত। সমানুপাত হৈছে দুটা যেতিয়া অনুপাত আমি তুলনা কৰিম আৰু দুইটা অনুপাত যেতিয়া সমান হ'ব তাক কোৱা হ'ব সমানুপাত। এটা উদাহৰণ দিছে, 2 কিলোগ্ৰাম চাউলৰ মূল্য 70 টকা। 2 কিলোগ্ৰাম চাউলৰ মূল্য কিমান? 70 টকা। গতিকে 1 কিলোগ্ৰামৰ দাম কিমান হ'ব? 1 কিলোগ্ৰামৰ দাম 35 টকা হ'ব। তাৰপিছত দিছে 7 কিলোগ্ৰাম চাউলৰ মূল্য 245। যদি 245ক আমি 7 ডিভাইড কৰোঁ, 7 3 গুণ 21, এইপিনে থাকিব 35, 7 5 35। দুইটাতে 35 হ'ল, ইয়াতো 35। মানে 7 কিলোগ্ৰামৰ যদি 245 হয়, 1 কিলোগ্ৰামৰ দাম কিমান হ'ব? 35। গতিকে এই অনুপাতটো আৰু এই প্ৰথম অনুপাতটো 2:70 আৰু 7:245 একেই ওলালে। দুইটা অনুপাত 1:35 ওলালে। তেনেকুৱা অনুপাতবোৰক আমি কম সমানুপাত। এতিয়া আমি চাওঁ, অলপ দেৰি আগত যেনেকৈ পালোঁ A:B এটা অনুপাত। যেনে অলপ দেৰি আগত পাইছিলোঁ 2:70। আৰু এটা অনুপাত আছে C:D। এইটো এটা অনুপাত। যেনে অলপ দেৰি আগত কি পাইছিলোঁ? 7:245। আৰু এই অনুপাত দুটা সমান। তেতিয়া আমি কেনেকৈ লিখিম? A:B সমান C:D। A:B সমান কি হ'ব? C:D। গতিকে এইটোক কোৱা হ'ব সমানুপাত। দুটা অনুপাত যেতিয়া সমান হ'ল তাক কোৱা হ'ব সমানুপাত। এতিয়া চোৱাচোন, এইটো A:B, ই সমান চিন নিদি কি দিয়ে? A:B, এই 4টা ডট দিয়ে। এই 4টা ডটটো সমানুপাতৰ চিম্বল। এতিয়া কি হ'ব? A:B সমান C:D হ'লে ইয়াত কি লিখিছে? আমি এইটোতে অনুপাতত আছে নাই? এইটো যদি আমি ভগ্নাংশ বা ফ্ৰেকশ্যনত লিখোঁ, কি লিখিম? A/B সমান C/D। এটা যদি মই ক্ৰছ পূৰণ কৰি দিওঁ, এইপিনে যদি ক্ৰছ পূৰণ কৰি দিওঁ, তেতিয়া কি হ'ব? AD = BC। কি হ'ব? AD, এইটো আৰু লাষ্টটো AD আৰু কি হ'ল? B আৰু C। আকৌ মই লিখি দিছোঁ A:B সমানুপাত C:D আছিলে, A আৰু D হ'ল আৰু B আৰু C হ'ল। মানে AD সমান কি হ'ল? BC হ'ল। গতিকে এই লাষ্টৰ যিকেইটা টাৰ্ম সেইকেইটা কোৱা হ'ব প্ৰান্ত পদ। কি হ'ব? প্ৰান্ত মানে শেষ, প্ৰান্ত পদ। আৰু এই মাজৰ যিকেইটা কোৱা হ'ব সেইকেইটা কোৱা হ'ব মাধ্যপদ।
আৰু যেতিয়া সমানুপাত হয় প্ৰান্ত দুটাৰ পূৰণফল আৰু মাধ্য দুটাৰ পূৰণফল দুইটা কি হয় সমান হ'ব সমানুপাতত প্ৰান্ত দুটাৰ পূৰণফলৰ লগত মাধ্য দুটাৰ পূৰণফল সদায় সমান হ'ব এতিয়া আমি চাওঁ অনুপাতটো কেনেকুৱা ধৰণৰ আছে এতিয়া ধৰি ললো মই বজাৰলৈ গলো 1 কেজি চাউল ললো 1 কেজি চাউল ললো চাউলৰ দাম ধৰি ললো 50 টকা মই যদি 2 কেজি চাউল লওঁ মই কি 50 টকা দিলে হ'ব মই 2 কেজি চাউল ললে 100 টকা দিব লাগিব মই যদি তেনেকে 3 কেজি চাউল লওঁ তেতিয়া মই দিব লাগিব 150 টকা মই তেনেকে যদি 10 কেজি চাউল লওঁ তেতিয়া কি মান দিব লাগিব 500 টকা মই দিব লাগিব এতিয়া চোৱাচোন যেতিয়া মই কোৱান্টিটি বঢ়াই গৈ থাকিলো পৰিমাণটো বঢ়াই গৈ থাকিলো দামটো বাঢ়ি গৈ থাকিল হল আৰু এটা এক্সাম্পল দিছো এটা মোৰ ঘৰ এইটো এটা ঘৰ আছে এই ঘৰটো বনাবলৈ মোক মানুহ লাগে মেন লাগে আৰু সময় আছে টাইম আছে এটা যদি মই এটা মানুহ লগাই দিওঁ ধৰি ললো ঘৰটো 30 দিনত বনাই দিওঁ যদি মই দুটা মানুহ লগাই দিওঁ তেতিয়া 15 দিনতে বনাই দিওঁ যদি তিনটা মানুহ লগাই দিওঁ ধৰি ললো 10 দিনত বনাই দিলে হৈ গ'ল এতিয়া চাচোন মানুহৰ সংখ্যা লাহে লাহে বাঢ়ি গৈছে কিন্তু সময়টো লাহে লাহে কি গৈছে কমি গৈছে মানুহৰ সংখ্যা বাঢ়ি গৈছে সময়টো কি হৈ গৈছে কমি গৈছে গতিকে আমি অনুপাতৰ দুটা প্ৰকাৰ পালো এটাত কোৱান্টিটি বাঢ়ি গ'লে তাৰ ইটো ৰাশিও বাঢ়ি যায় আমি এই প্ৰথম উদাহৰণটো কম প্ৰত্যক্ষ বিচৰণশীল কি কম প্ৰত্যক্ষ বিচৰণ বা প্ৰত্যক্ষ সমানুপাতিক প্ৰত্যক্ষ হল তাত হয় x proportional to y মানে প্ৰথম কোৱান্টিটিটোক আমি x বুলি ধৰো দ্বিতীয় কোৱান্টিটিটোক আমি y বুলি ধৰো তেতিয়া আমি এনেকে প্ৰকাশ কৰোঁ x proportional চিহ্নটো সেইটো y হয়নে দ্বিতীয় ক্ষেত্ৰত য'ত এটা বাঢ়িলে আনটো কমি যায় তাক আমি কম পৰোক্ষভাৱে বিচৰণশীল বা পৰোক্ষ সমানুপাতিক সেইটো আমি এনেকে কম x proportional to 1/y বুলি কওঁ এটা যেতিয়া বাঢ়ি যায় আনটো কি হ'ব কমি যায় এনেকুৱা বহুত উদাহৰণ আছে যেনে আমি এটা উদাহৰণ লৈছো প্ৰত্যক্ষ বিচৰণশীলৰ যে আমি মোৰ পেট্ৰল মোৰ ডিষ্টেন্স আমি যিমানেই পেট্ৰল ভৰাই লওঁ সিমানেই আমি বেছি দূৰত্ব যাব পাৰিম আৰু যদি আমি কম পেট্ৰল ভৰাই লওঁ সিমানে আমি কম ডিষ্টেন্সত যাব পাৰিম পেট্ৰল যদি মই 50 টকা ভৰাওঁ তেতিয়া মই খুব বেছি 15 বা 20 কিলোমিটাৰ যাব পাৰিম যদি মই তাতকে 100 টকা ভৰাই লওঁ তেতিয়া কিমান 40 বা 50 কিলোমিটাৰ মান যাব পাৰিম গতিকে যিমানেই পেট্ৰল ভৰাবা সিমানেই কি হ'ব বেছি ডিষ্টেন্স কভাৰ হ'ব এটা বাঢ়িলে আনটো কি হ'ব বাঢ়ি যাব গতিকে এনেকুৱা উদাহৰণবোৰ কি এনেকুৱা উদাহৰণবোৰ প্ৰত্যক্ষ বিচৰণ হল বা প্ৰত্যক্ষ সমানুপাতৰ উদাহৰণ আনহাতে যদি আমি এটা এনেকুৱা প্ৰেছাৰ টিউব লৈ লওঁ ইয়াত চোৱাচোন ভলিউম ইয়াত ভলিউমটো কিমান আছে যথেষ্ট ভলিউম যথেষ্ট আছে যেতিয়া আমি প্ৰেছাৰ দি দিম প্ৰেছাৰটো বঢ়াই দিম মানে এইটো আমি যে পাম্পটো দিওঁ পাম্প দিওঁ চাইকেলতে পাম্প দিওঁ পাম্পটো যিমানেই হেঁচা প্ৰয়োগ কৰিম কি হ'ব প্ৰেছাৰটো বাঢ়ি যাব কিন্তু এই ভলিউমটো কি হ'ব লাহে লাহে কমি আহিব এনেকুৱা হৈ এই ভলিউমটো কমি গ'ল বুজিছানে প্ৰেছাৰ যিমানে বাঢ়ি গ'ল ভলিউমটো কি হৈ আহিব কমি আহিব তাৰপিছত প্ৰেছাৰটো আমি যিমানে ৰিলিজ কৰিম বা কমাই দিম সিমানে ভলিউমটো কি হ'ব বাঢ়ি যাব সেইটো হৈছে পৰোক্ষ সমানুপাত বা পৰোক্ষ বিচৰণশীলৰ উদাহৰণ পৰোক্ষ বিচৰণশীলৰ কি হয় এটা বাঢ়িলে আনটো কমি যায় যেনে মই এটা উদাহৰণ অলপ দেৰি আগত দি গ'লো যে এটা নিৰ্দিষ্ট কামত মানুহৰ সংখ্যা যিমানে বাঢ়ি যাব দিনৰ সংখ্যা ইমানে কমি যাব সেইটো এটা পৰোক্ষ সমানুপাতৰ বা পৰোক্ষ বিচৰণশীলৰ উদাহৰণ প্ৰত্যক্ষ সমানুপাতত কি হয় চোৱা যদি প্ৰথম কোৱান্টিটিটোৱে দ্বিতীয় কোৱান্টিটিটোক ডিভাইড কৰোঁ তেতিয়া এইটো কনষ্টেণ্ট থাকে বা ধ্ৰুৱক লৰচৰ নহয় 10 500 হৰণ কৰিলে কিমান হ'ব 50 বাৰ যাব 3য়ে 150ক ডিভাইড কৰিলে কিমান হ'ব 50 হ'ব 2য়ে 100ক ডিভাইড কৰিলে কিমান হ'ব ডিভাইড মানে হৰণ 50 1য়ে 50 হৰণ কৰিলে কিমান হ'ব 50 হ'ব গতিকে প্ৰত্যক্ষত ৰেচিঅ'টো সমান থাকে বা এটাই আনটোক যদি ডিভাইড কৰোঁ সেইটো সেম থাকে আনহাতে পৰোক্ষত চোৱাচোন এই দুইটা মাল্টিপ্লাই বা ইনটু কৰিলে সেম হ'ব 1 into 30 30 2 into 50 কিমান হ'ব 30 3 into 10 কিমান হ'ব 30 হ'ব গতিকে প্ৰত্যক্ষত কি থাকিব
x by y প্ৰত্যক্ষত x by y is equal to constant থাকিব আৰু এইটো প্ৰত্যক্ষত থাকিব পৰোক্ষত কি হ'ব xy constant থাকিব x আৰু y কি থাকিব constant থাকিব এতিয়া আমি পলম নকৰি আমি অনুশীলনীৰ দিশে আগবাঢ়ি যাওঁ অনুশীলনী প্ৰথমতে R1 যিটো অনুশীলনী প্ৰথম আছে তাৰ আমি কৰিম তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব এতিয়া তলৰ কোনটো সমানুপাত হ'ব আমাক টেষ্ট কৰিব দিছে আমি দুই ধৰণে কৰিব পাৰোঁ সমানুপাত কি আছিলে A is to B সমান C is to D হ'ব লাগিব মানে প্ৰথম অনুপাত আৰু দ্বিতীয় অনুপাতটো সমান হ'ব লাগিব অন্যথা নতুবা প্ৰান্ত পদ দুটাৰ পূৰণফল আৰু মাজৰ পদ দুটা মাধ্য পদ দুটাৰ পূৰণফলৰ লগত সমান হ'ব লাগিব অৰ্থাৎ AD is equal to কি হ'ব লাগিব BC হ'ব লাগিব আমি এই দুই ধৰণে টেষ্ট কৰি চাম প্ৰথমটো আমি অনুপাতত টেষ্ট কৰি চাওঁ প্ৰথমটো আছে 12 is to 21 কটাকটি যাবনে 3 4 গুণ 12 3 7 গুণ 21 কিমান পালো 4/7 আৰু এইটো চাওঁচোন 32 by 56 32 কি হৈ যাব 8 4 গুণ 32 8 8 গুণ 56 কিমান হ'লে 4/7 দুইটা অনুপাত কিমান হ'লে 4/7 4/7 গতিকে ই সমানুপাতত থাকিব নতুবা আমি এইটো কৰি চাওঁচোন প্ৰান্ত পদ দুটাৰ পূৰণফল আৰু মধ্য পদ দুটাৰ পূৰণফল কৰি চাওঁ প্ৰান্ত পদ দুটাৰ পূৰণফল কিমান হ'ব 12 আৰু 56 প্ৰান্ত মানে লাষ্টৰ পদ দুটা কিমান হ'ব 12 into 56 আৰু মধ্য পদ দুটা কিমান হ'ব 21 আৰু 32 21 into 32 এতিয়া আমি কৰি চাওঁচোন 12 প্ৰথমটো কিমান আছে 12 into 56 কিমান পালো 672 পালো এইটো কিমান পালো 672 তাৰপিছত আমি নেক্সট কি কৰিম নেক্সট হ'ব 21 into 32 এটা আমি ক্লিয়াৰ কৰি দিছো 21 into 32 এটা কিমান হ'ব একেই পালো 672 দুইটাৰ মান কিমান পালো 672 মই কেলকুলেট কৰিছো যাতে অলপ ফাষ্ট হয় মই তোমালোকে নাভাবিবা মই কৰিব নাজানো বুলি তোমালোকে নাভাবিবা কিন্তু মই জানো এই ফাষ্ট হ'ব কাৰণে কৈছো তোমালোকে কিন্তু কেলকুলেটৰ ব্যৱহাৰ নকৰিবা এই দশম শ্ৰেণীত একদম নকৰিবা গতিকে আমি দেখিলো যে আমি দুই ধৰণে কৰিব পাৰোঁ হয় তাহাঁত দুটাৰ অনুপাত উলিয়াই কৰিব পাৰোঁ দুইটা অনুপাত সমান কৰি নতুবা মধ্যম পদ আৰু প্ৰান্ত পদ দুটাৰ পূৰণফলকেইটাও আমি চেক কৰি ক'ব পাৰোঁ যে ই সমানুপাতত আছে তাৰপিছত আমি এতিয়া পিছৰটো চাওঁ কিমান আছে 18:30 তাৰপিছত 14:21 আমি ৰেচিঅ' কৰি চাওঁ 18:30 18 divided by 30 এইপিনে কৰোঁ 14 divided by 21 এইটো কি হৈ যাব 6 3 গুণ 18 6 5 গুণ 30 মানে কিমান 3/5/3:5 ওলালে এইটো কৰি চাওঁচোন 7 2 গুণ 14 7 3 গুণ 21 কিমান পালো 2/3 এতিয়া চাওঁ 3/5 আৰু 2/3 3/5 ৰ লগত 2/3 টো সমান হয় জানো সমান নহয় গতিকে আমি কি গম পাওঁ যে এইটা সমানুপাতত নাই থাৰ্ডটো আছে 22:33 33:24 এতিয়া এইটো আমি চাওঁ আমি প্ৰথম এইকেইটা কওঁচোন প্ৰান্ত পদ লাষ্টৰ টাৰ্মকেইটা পূৰণ কৰোঁ 22 into 24 এইকেইটা কওঁ তাৰপিছত কওঁ 33 into 33 33 into 33 এইকেইটা কৰিলে আমি পাম 528 পাম তোমালোকে কৰি চাবা 33 into 33 কৰি চাওঁচোন 33 33 3 3 9 3 3 9 9 9 9 33 33 into পূৰণ কৰি আমি কিমান পালো 1089 এই দুটা পূৰণ কৰি পালো 1089 দুইটা সেম হয়নে দুইটা সেম নহয় গতিকে ইও সি অপশ্যনটো সমানুপাতত নাই সৰি সি কুৱেশ্যনটো বিটো নাই এইটো খালি আছে হ'ব বাকী এই ডি নম্বৰটো তোমালোকে নিজে চেষ্টা কৰিবা নিজেও কৰিব লাগিব চব বেলেগে যদি কৰি দিয়ে তোমালোকে পিছত প্ৰব্লেম হ'ব এটা তোমালোকে নিজে ট্ৰাই কৰা এইটো পূৰণ কৰিবা এই মাজৰকেইটা পূৰণ কৰিবা ইকুৱেল হয় নে চাবা নহ'লে এই দুটাৰ ৰেচিঅ' উলিয়াবা পিছৰ দুটাৰ ৰেচিঅ' উলিয়াবা ছেম হয় নে চাবা সেইটো নিজকে তোমালোকে কৰি চাবা মই গোটেইখিনি কৰি নিদিওঁ তিনি বা প্ৰায় বেছি সংখ্যক কৰি দিম কিন্তু এটা বা দুটা তোমালোকে নিজে চেষ্টা কৰিব লাগিব এতিয়া চোৱা তোমালোকে 2 নম্বৰ কুৱেশ্যনটো যে তলৰ কোনবোৰ সংখ্যা ক্ৰম সমানুপাতত থাকিব সুধিছে 2 6 6 প্ৰথমটো 8 আছে হয়নে
আমি কি কৰিম 2 6 6 8 এতিয়া ক্ৰম সমানুপাতত থাকিবলৈ হ'লে আমি মধ্যম পদ দুটা পূৰণ কৰিম আৰু প্ৰান্ত পদকেইটা পূৰণ কৰিম হৈ গ'ল এতিয়া 6 into 6 কিমান হ'ব 36 তাৰপিছত এইটো 2 into 8 কৰিলে কিমান হ'ব 2 into 8 সমান 60 গতিকে 36 আৰু 16 যেহেতু সমান নহয় গতিকে ই ক্ৰম সমানুপাতত নাথাকে হ'ব তেনেকৈ কৰিব লাগিব নেক্সট আমি b টো কৰি চাওঁ b টো প্ৰথমটো নাথাকিব b টো চাব লাগিব দেই প্ৰথম প্ৰান্ত কিমান আছে 10 20 30 60 হৈ গ'ল প্ৰান্ত পদ দুটাৰ পূৰণফল চাওঁ 10 into যদি 60 কৰোঁ কিমান হ'ব 600 তেনেকৈ 20 into 30 কৰিলে 20 into 30 and 600 দুইটা কি হ'ল এইটো 600 পালোঁ এইটো 600 পালোঁ মানে মাজৰ পদ দুটা ইনটু কৰিও 600 পালোঁ শেষৰ পদ দুটা ইনটু কৰিও 600 পালোঁ গতিকে ই ক্ৰম সমানুপাতত থাকিব তাৰপিছত আমি c টো চাওঁ এই c টো খুব আহি থাকে পৰীক্ষাত এইটো খুব আহি থাকে ইম্পৰ্টেণ্ট হয় চাওঁ p নেক্সট পদটো আছে pq থাৰ্ড টাৰ্মটো আছে p স্কোৱাৰ q ফৰ্থ টাৰ্মটো আছে q স্কোৱাৰ এতিয়া আমি চাওঁ প্ৰথমটোৱে লাষ্টটোৱে চাওঁ পূৰণ কৰি p into q স্কোৱাৰ এনচাৰটো কি হ'ব pq স্কোৱাৰ হৈ গ'ল তাৰপিছত মাজৰ দুটা পূৰণ কৰি চাওঁ মাজৰ দুটা আছিলে pq into p স্কোৱাৰ q সেইকেইটা ইনটু কৰিলে p ইয়াত এটা আছে ইয়াত দুটা আছে গতিকে p q হ'ব q ইয়াত এটা আছে ইয়াত এটা আছে q স্কোৱাৰ সেম হ'ল জানো ইয়াত আছিলে pq স্কোৱাৰ ইয়াত পালোঁ p কিউব q স্কোৱাৰ দুইটা সেম নহয় গতিকে এইটো ক্ৰম সমানুপাতত নাথাকিব এই 4 নম্বৰটো তোমালোকে নিজে চেক কৰিবা ইয়াৰ 3 নম্বৰ প্ৰশ্নটো আছে খালী ঠাই পূৰণ কৰা বা পূৰ কৰা বৃত্তৰ কালি a ইকুৱেল টু পাই r স্কয়াৰ এটা বৃত্তৰ কালি আমি জানো a ইকুৱেল টু পাই r স্কয়াৰ যদি a বাঢ়ে তেন্তে r কি হ'ব আমি চাওঁচোন বাৰু এটা বৃত্ত ললো ইয়াৰ এইটো কি হ'ব এইটো ইয়াৰ ৰেডিয়াস r হৈ গ'ল এতিয়া এই গোটেইটো হৈছে ইয়াৰ কালি এতিয়া ৰেডিয়াসটো যদি মই বঢ়াই দিওঁ তেতিয়া কি হ'ব কালিটো বাঢ়ি যাব আৰু ৰেডিয়াসটো বঢ়াই দিছো মই যেনিবা এইটো আৰু অকমান ডাঙৰ কৰি দিলোঁ এতিয়া কি হ'ব ৰেডিয়াসটো এতিয়া বাঢ়ি যাব ৰেডিয়াস বঢ়া মানে কি বেছি ঠাই আগুৰিছে সাৰ্কুলটো কি হৈছে বেছি ঠাই আগুৰিছে গতিকে এটা বৃত্তৰ কালি ইকুৱেল টু a ইকুৱেল টু পাই r স্কয়াৰ দিছে যদি a বাঢ়ি যায় যদি এৰিয়াটো বাঢ়ি যায় তেতিয়া ৰেডিয়াসটো কি হ'ব বাঢ়িব আৰু যদি r কমে a কি হ'ব কমিব সিম্পল এৰিয়া বাঢ়িলে ৰেডিয়াস বাঢ়িব ৰেডিয়াস বা ব্যাসাৰ্ধ বাঢ়িব আৰু এৰিয়া কমিলে এৰিয়া বা কালি কমিলে ৰেডিয়াসও কমি যাব নেক্সট কুৱেশ্যনটো দিছে এখন গাড়ী ভ্ৰমণৰ সময় t আৰু দূৰত্ব কি কয় d সমনৰ তলত দিয়া তালিকাৰ ধৰণ কি t সময়ত d ডিসটেন্স কভাৰ কৰিছে 1 সেকেন্ডত হি 4 মিটাৰ গৈছে 2 সেকেন্ডত হি কিমান গৈছে 8 মিটাৰ গৈছে 3 সেকেন্ডত তেনেকৈ কিমান গৈছে 12 মিটাৰ গৈছে মানে সেকেন্ড বা টাইমটো যেতিয়া বাঢ়ি গৈছে সমানে সমানে ডিসটেন্সটো কি হৈ গৈছে বাঢ়ি গৈছে ই হৈছে প্ৰত্যক্ষ বিচৰণ এইটো প্ৰত্যক্ষ বিচৰণশীলৰ এক্সাম্পল বা ডাইৰেক্ট প্ৰপৰ্শনেল এতিয়া টি আৰু ডি এ কিভাৱে বিচৰণ কৰে টি আৰু ডি ভাৱে প্ৰত্যক্ষভাৱে বিচৰণ কৰে এতিয়া টিৰ মান যদি 6 হয় টাইম যদি 6 হয় তেতিয়া ডিৰ মান কিমান সুধিছে আমি সিম্পল ক্ৰছ পূৰণ কৰি দিওঁ এই চাৰিটাকে লৈ লওঁ আমি 5 divided by 20 সমান 6 divided by আমি এইটো নাজানো এইটো আমি কিবা এটা ধৰি লৈছোঁ p বুলি ধৰি লৈছোঁ এতিয়া 5p is equal to 20 into 6 p টো ৰখাই দিলে কিমান হ'ব 20 into 6 divided by 5 5 4 গুণ 20 4 4 গুণ 24 ইয়াত কিমান হ'ব 24 গতিকে টাইম 6 সেকেন্ড হওঁতে ডিসটেন্স কিমান গ'ল 24 মিটাৰ গ'ল তাৰপিছত তেনেকৈ d is equal to 28 হওঁতে এইটো d is equal to 28 হওঁতে t মানটো কিমান সুধিছে সিম্পল আমি এইটো লৈ লওঁ
1/4 প্ৰথম অনুপাতটো লৈ লৈছোঁ কাৰণ প্ৰত্যক্ষ সমানুপাতত চবৰে অনুপাতটো কি হ'ব ইয়াৰ চব অনুপাত সমান হ'ব গতিকে আমি সৰু অনুপাতটো চবতকৈ 1/4 সেইটো লৈ লৈছোঁ আৰু যিটো উলিয়াব লাগিছে এইটো আমি যেনিবা কিউ লৈ লৈছোঁ কিউ ডিভাইডেড বাই 28 4 এইটোক যাব 7 বাৰ কিউ ইনটু 1 কিউ 7 ইনটু 1 7 কিউ মান কিমান হ'ব 7 ইয়াৰ মানটো হ'ব 7 গতিকে d ইজ ইকুৱেল টু 28 হ'লে t টাইম কিমান হ'ব 7 তাৰপিছত d ইজ ইকুৱেল টু 36 হ'লে এইটো উলিয়াইছে দিছিলে d মান 36 হ'লে ইয়াৰ মান কিমান ইয়াৰ মান আমি k বুলি ধৰিলোঁ একো নাই প্ৰথম অনুপাতটো লৈ ললোঁ 1/4 ইজ ইকুৱেল টু কিমান k বাই 36 এইটোতো কিমান যাব 9 বাৰ মানে k মান কিমান হ'ব 9 গতিকে 9 ছেকেণ্ডত 36 হ'ব বুজিব পাৰিছা নেক্সট কুৱেশ্যনটো দিছে যদি p প্ৰপৰ্চনেল টু q বা p ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু q তাৰপিছত p মান 6 হ'লে q মান 30 যদি p মান 2 হয় তেন্তে q মানটো ফাইণ্ড কৰিবলৈ কৈছে বা উলিয়াবলৈ কৈছে এই কুৱেশ্যনটো খুব আহি থাকে এতিয়া চাওঁচোন p ডাইৰেক্টলি প্ৰপৰ্চনেল টু q অ'কে এতিয়া যদিহে মই p এই প্ৰপৰ্চনেল চিনটো যদি মই ইকুৱেল চিনলৈ কনভাৰ্ট কৰোঁ তেতিয়া ইছুৱাতে এটা কনষ্টেণ্ট লাগিব যিটো হৈছে k এইটো কি হ'ব k q p ইজ ইকুৱেল টু k q হ'ব k ইজ কনষ্টেণ্ট বা ধ্ৰুৱক পদটা লাগিব যেতিয়া প্ৰপৰ্চনেল চিনটো আমি সমান চিনলৈ কনভাৰ্ট কৰোঁ তেতিয়া অলৱেজ এটা কনষ্টেণ্ট লাগিব এতিয়া আমি p এই কিউটো তললৈ গুচি আহিব ডিভাইড হৈ ইজ ইকুৱেল টু কি হ'ব k হ'ব p মান দিয়া আছে আমাক p মান দিয়া আছে 6 q মান দিয়া আছে কিমান 30 ইজ ইকুৱেল টু k ইজ ইকুৱেল টু কিমান হ'ব 6 30 যাব 5 বাৰ মানে ওপৰত 1 তলত 5 1/5 হ'ল k মান এতিয়া নেক্সট সুধিছে আকৌ এইটো ইকুৱেশ্যন লিখোঁ এই ইকুৱেশ্যনটো p মান যদি 2 হয় p জেগাত কি বহাম 2 এইটো p জেগাত নহয় জানো 2 বহাইছোঁ ইজ ইকুৱেল টু আকৌ লিখি লৈছোঁ বাৰু p ইজ ইকুৱেল টু k কিউ নাছিলে জানো p জেগাত 2 বহিলে k জেগাত আমি এতিয়া ভেলুটো পালোঁ 1/5 কিউ জেগাত আমাক উলিয়াব লাগে এতিয়া 2 ইজ ইকুৱেল টু কিউ ইনটু 1 কিউ তলত থাকিব কিমান 5 এতিয়া ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিওঁ ইয়াত একেটা আছে কিউ ইনটু 1 কিউ 2 ইনটু 5 কিমান হ'ব 10 কিউ মান কি ওলালে 10 ইজ দ্য ৰাইট এনচাৰ অপশ্যন চি ইজ কাৰেক্ট তাৰপিছৰ 5 নম্বৰ কুৱেশ্যনটোত চোৱা তলৰ তালিকাখনত ৱাইৰ মান নিৰ্ণয় কৰিবলৈ কৈছে এইখন চোৱাচোন যদি এক্সৰ ভেলু 1 হৈছে তেতিয়া তাৰ ৱাই ভেলু 32 এক্সৰ ভেলু 2 হওঁতে ৱাই ভেলু 16 হৈছে এক্সৰ ভেলু 4 হওঁতে ৱাই ভেলু 8 হৈছে চোৱাচোন এক্সৰ ভেলু যিমানে বাঢ়ি গৈ আছে ৱাইৰ ভেলু সিমানে কমি গৈ আছে গতিকে এইটো হৈছে পৰোক্ষ বিচনীল বা ইনভাৰ্চ প্ৰপৰ্চনেলৰ কুৱেশ্যন ইনভাৰ্চ প্ৰপৰ্চনেল কি হয় এই এক্স আৰু ৱাই ভেলুটো মাল্টিপ্লিকেশ্যনটো কনষ্টেণ্ট থাকে 1 ইনটু 32 1 ইনটু 32 কৰিলে কিমান হ'ব 32 2 ইনটু 16 2 ইনটু 16 কৰিলেও কিমান হ'ব 32 হ'ব 4 ইনটু 8 4 ইনটু 8 কৰিলেও কিমান হ'ব 32 গতিকে লাষ্টতো আছে 8 8ৰ লগত কিমান ইনটু কৰিলে 32 হ'ব 8ৰ লগত 4 ইনটু কৰিলে 8ৰ লগত কিমান ইনটু কৰিলে 32 হ'ব 4 ইনটু কৰিলে গতিকে ইয়াৰ এনচাৰটো কিমান হ'ব 4 চি ইজ দ্য কাৰেক্ট অপশ্যন তেনেকৈ কৰিলে হৈ যাব তেন্তে আজিলৈ ইমানতে আমাৰ অনুশীলনী প্ৰথমটো শেষ হৈছে আৰু আজিলৈ ইমানতে আমি সামৰণি মাৰোঁ নেক্সট ক্লাছত আমি ইয়াৰ পিছৰ চেপ্টাৰটো আমি কমপ্লিট কৰিম দ্বিতীয়টো আছে বৰ্গ সংখ্যা আৰু বৰ্গমূল আমি ইয়াৰ পিছৰ ক্লাছত বৰ্গ সংখ্যা আৰু বৰ্গমূল আমি পঢ়িম তোমালোকৰ সৈতে কৰিম তোমালোকে মন দি চাবা আৰু কৰি যাবা ধন্যবাদ